নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো নিৰ্বাচন আহিছে গতিকে ৰাজ্যলৈ এতিয়া ৰথি মহাৰথীৰ খুদ বৈছে বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আজি পুনৰ অসমলৈ আহিল আৰু এইবাৰ উত্তৰ অসমত ৰণসিঙা বজাইছে মোদী মেজিক বুলি যেটো কোৱা হৈছিল বিগত নিৰ্বাচনৰ সময়বোৰত কিন্তু এতিয়াও সেই মোদী মেজিক অব্যাহত আছে নে নাই সেয়া ডাঙৰ প্ৰশ্ন সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ লগে লগে বিৰোধীয়ে কেতবোৰ প্ৰশ্ন উত্থাপিত কৰিছে অভিযোগ উত্থাপিত কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ প্ৰাক্ষণত আহি যিবোৰ প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি কিমান দূৰ ফলিয়ায় বা সেই প্ৰতিশ্ৰুতি কিমান দূৰ বাস্তৱত ৰূপায়িত হয় তাক লৈও মানুহে আজি প্ৰশ্ন উত্থাপন কৰিছে আমি ষ্টুডিঅ'ৰ মজিয়াত ৰাখি মই কথা পাতিম আমাৰ অতিথিসকলৰ সৈতে প্ৰথমতে মই কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী আমাৰ মাজত আছে স্বাগতম জনাইছোঁ বিজেপি মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে স্বাগতম জনাইছোঁ জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাক স্বাগতম জনাইছোঁ আমি আলোচনালৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ কিছু অংশ আগবঢ়াইছোঁ তাৰ পাছত আমি কথা পাতিম साथियों नॉर्थ बैंक में भरपूर सामर्थ्य होने के बावजूद पहले की सरकारों ने इस क्षेत्र के साथ सौतेला व्यवहार किया यहां की कनेक्टिविटी हो अस्पताल हो शिक्षा के संस्थान हो उद्योग हो पहले की सरकारों की प्राथमिकता में नजर ही नहीं आ रहे थे सबका साथ सबका विश्वास सबका विकास इस मंत्र पर काम कर रही हमारी सरकार ने सर्बानंद जी की सरकार ने इस भेदभाव को दूर किया है जिस बोगीबिल ब्रिज का इस क्षेत्र को बरसों से इंतजार था उसका काम हमारी ही सरकार ने तेजी से पूरा करवाया नॉर्थ बैंक में ब्रॉडगेज रेलवे लाइन हमारी ही सरकार के आने के बाद पहुंच पाई ब्रह्मपुत्र पर दूसरा कलिया भूमरा ब्रिज यहां की कनेक्टिविटी को और ज्यादा बढ़ा देगा इसे भी तेजी से पूरा किया जा रहा है नॉर्थ बैंक में 4 लेन के नेशनल हाईवे का काम भी तेजी से चल रहा है पिछले हफ्ते ही महाबाहु ब्रह्मपुत्र से यहां जलमार्ग कनेक्टिविटी को लेकर नए कार्यों की शुरुआत हुई है बोगाई गांव के जोगीधोपा में एक बड़े टर्मिनल और लॉजिस्टिक पार्क पर काम भी शुरू हो चुका है साथियों इसी कड़ी में आज असम को গতিকে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ অসমত ৰণসিঙা বজাইছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মন্তব্য কৰিছে কিছু অংশ আমি আপোনালোকক দেখুৱাইছোঁ উজনি অসমৰ পাছত এইবাৰ উত্তৰ অসমতো ৰণসিঙা বজাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহিছে নিৰ্বাচন আহিছে কিন্তু যিবোৰ প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিসমূহক লৈ কিমান দূৰ সন্তুষ্ট আচলতে নতুন প্ৰতিশ্ৰুতি বিশেষ একো নাই কিন্তু তাৰ পাছতো যিবোৰ আঁচনিৰ কথা কৈছে আজি বগীবিল দলঙৰ কথা কৈছে 4 লেনৰ কথা কৈছে ৰাইজক আশ্বস্ত কৰিবলৈ চেষ্টা কৰা হৈছে যে এই চৰকাৰখনৰ দিনত এইসমূহ কাম সুকাৰুৰূপে পালন কৰিলে আৰু উত্তৰ পাৰৰ কথা কৈছে পূৰ্বৰ চৰকাৰসমূহে উত্তৰ পাৰক এলাগি কৰি থৈ গৈছিল জিতুমণি বৰা আপোনাৰ চকী লৈ যাব বিচাৰিছোঁ সাংবাদিক হিচাপে এগৰাকী সাংবাদিক হিচাপে আপোনাৰ বিশ্লেষণটো কি স্বাভাৱিক কথা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা ৰাহুল গান্ধী ডাঙৰীয়া ৰাজনৈতিক দলবোৰ নেতাসকল নিৰ্বাচনৰ মতত আহিব আৰু তেখেতসকলে আমাৰ এটা প্ৰশ্ন উত্থাপিত হৈছে যে বান খহনীয়াৰ ভয়াৱহ যেটো সময় পাৰ হৈ গ'ল অসমে মানে পাৰ কৰিছিলে বাগজানৰ সেই সময়ছোৱাত যি ধৰণে আমাৰ মানুহে কান্দি পেলাই শিবিৰত মানে হিয়া ঠাকুৰি কান্দিলে ঘৰবোৰ জ্বলি গৈছিলে গৰু ছাগলী জ্বলি গৈছিলে চৰাই পক্ষী জ্বলি গৈছিলে সেই সময়ত প্ৰধানমন্ত্ৰীয়ে এটা আহ্বান দিছিলে যে মই বাগজানবাসীৰ লগত আছো সেই আহ্বানটোৱে আমাৰ চৰকাৰীভাৱে অসম চৰকাৰে সাংঘাতিক ধৰণে প্ৰচাৰ চলালে এটা মাৰ্কেটিং কৰিলে
প্ৰচাৰ চলালে কিন্তু বাস্তৱত বাগজানবাসীয়ে পালে কি এটা মই উদাহৰণ দিছোঁ আটাইতকৈ দুখ লগা কথাটো হ'ল যে আমাৰ বান সেইটো কংগ্ৰেছ চৰকাৰকো কম বিজেপিকো কম বান খহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা এটা দাবী আছিল আৰু সেই বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব বুলি বিজেপিয়ে নিৰ্বাচনৰ বতৰত 2014 আৰু 2016 প্ৰতিশ্ৰুতি দিছিলে কিন্তু লোকসভাৰ মজিয়াত আনুষ্ঠানিকভাৱে চৰকাৰে ঘোষণা কৰিলে যে অসমৰ বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেতিয়াও গ্ৰহণ কৰা নহ'ব আৰু তাৰ পৰৱৰ্তী সময়ত এটা যিবোৰ ঘৰতে আধাৰশিলা হেৰি কৰা আছে যদি এখন দলঙৰ ইয়াৰ আগৰবাৰ এতিয়া ধৰক ভাৰ্চুৱেল ৰেলি কৰি পেলাই মাজুলী যোৰহাট মাজুলী যি সংযোগী দলঙৰ যিটো আধাৰশিলা স্থাপন কৰিলে এখন দলঙৰ কাৰণে দুবাৰকৈ আধাৰশিলা স্থাপন কৰা হ'ল এখন দলঙৰ কাৰণে 5 বছৰ ৰ'বলগীয়া হ'ল আমি কোৱা নাই যে কংগ্ৰেছ দলৰ সাংঘাতিক হৈছে কিন্তু এটা কথা ঠিক যে এটা চৰকাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত ক'ৰবাত আধাৰশিলা পোতা ক'ৰবাত চাৰিখৰীয়া লাইন মানে ৰাস্তাৰ পথ নিৰ্মাণ কৰা ক'ৰবাত ইঞ্জিনিয়াৰিং কলেজ এখন হোৱা বা মেডিকেল কলেজ এখন স্থাপন কৰা এটা স্বাভাৱিক প্ৰক্ৰিয়া এইটো বিশেষ ব্যতিক্ৰম বুলিবলৈ তেনেকুৱা কথা নাই যে আগৰ চৰকাৰে কৰিছিলে এই চৰকাৰে কৰিছিলে মন্ত্ৰীজন স্বাস্থ্যমন্ত্ৰীজন এজনেই মন্ত্ৰী আগৰ মন্ত্ৰীজনে এতিয়াও স্বাস্থ্যমন্ত্ৰী হৈ আছে বা শিক্ষামন্ত্ৰী হৈ আছে আৰু যে এইটো নহয় যে সেই স্বাস্থ্যমন্ত্ৰীজন বা শিক্ষামন্ত্ৰীজনৰ নিজৰ বিভাগটোৰ কাম কাজক লৈ চৰকাৰখনে নিৰ্বাচন খেলিব পৰা নাই যে তেওঁৰ বিভাগত যেনেকৈ আজি মনীষ সিসোদিয়া আজি চাওক কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ বা বিজেপিৰ একেবাৰে ঘোৰ বিৰোধী বা ঘোৰ সমালোচক হিচাপে পৰিচিত দিল্লীৰ অৰবিন্দ কেজৰিৱাল যিখন চৰকাৰ সেই চৰকাৰৰ যিটো চৰকাৰী শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো গোটেই ভাৰতবৰ্ষই ৰোল মডেল হিচাপে গ্ৰহণ কৰিবলৈ লাহে লাহে বাধ্য হৈছে বিভিন্ন ৰাজ্যই আনকি মহাৰাষ্ট্ৰ কেৰেলা পশ্চিমবংগৰ তেওঁ মনীষ সিসোদিয়াই কি চৰকাৰী শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিবলৈ আজি 69% ল'ৰা ছোৱালীয়ে চৰকাৰী মাধ্যমৰ স্কুলত পঢ়িবলৈ গৈছে চৰকাৰী সেই ব্যৱস্থাটোক চবেই মডেল হিচাপে লৈছে আৰু মই এটা কথা কৈ থওঁ যে যেতিয়া ডোনাল্ড ট্ৰাম্প আহিছিলে ডোনাল্ড ট্ৰাম্পৰ পৰিবাৰক যেতিয়া লৈ যাবলগীয়া হৈছিলে তেতিয়া মনীষ সিসোদিয়াই দিল্লী চৰকাৰী স্কুলখনতে লৈ যাবলগীয়া হৈছিলে কিন্তু গুজৰাটৰ চৰকাৰী স্কুলত নিবলগীয়া হোৱা নাছিলে গতিকে কথাটো হৈছে কি যে চৰকাৰখনৰ শিক্ষা বা স্বাস্থ্য খণ্ডৰ উন্নয়নক লৈ বা সেই খণ্ডটোৱে যিটো বিকাশ হৈছে সেইটোক লৈ পেলাই অসমত চৰকাৰে নিৰ্বাচন খেলিবলৈ যোৱা নাই খুদ সেই বিভাগৰ মন্ত্ৰীজনে আজমলক দেখুৱাই পেলাই মানুহৰ পৰা ভোট বিচাৰিবলগীয়া হৈছে গতিকে আজি আধাৰশিলা স্থাপন কৰিছে আধাৰশিলা স্থাপন কৰি স্বাভাৱিক একেদিনাই এইটো যোৱাবাৰ বাতৰি কাকতত আছে 2016 কংগ্ৰেছ চৰকাৰে এজন মন্ত্ৰীয়ে 69টা আধাৰশিলা পুতিছিলে একেদিনাই 69টা আধাৰশিলা স্থাপন কৰিছিলে আমি সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকী আহিছে অসমীয়া মানুহৰ আজি যিটো অৰ্থনৈতিক যিটো অৱস্থা আজি গোটেই ভাৰতবৰ্ষ বা অসমৰ লগতে তাৰ পৰা মানুহক সকাহ দিব পাৰে GST বা বিমুদ্ৰাকৰণ তাৰ GST পিছৰ পৰ্যায়ত পেট্ৰল ডিজেলৰ যিটো মূল্য বৃদ্ধি বা সমসাময়িকভাৱে আমাৰ যিটো বজাৰ অৰ্থনীতি শেষ হৈ গৈছে আপুনি এতিয়া GSTত চাওক আপুনি কেনেকৈ দোকানবোৰ ইখন বন্ধ হৈছে ইখন দোকান বন্ধ হৈ পেলাই তাত মুৰ্গী দোকান দিছে মুৰ্গী দোকান বন্ধ চলা নাই আকৌ বেলেগ দোকান দিছে যিটো মানুহৰ অৱস্থা হৈছে চাকৰি গৈছে এই বিষয়সমূহৰ সকাহ দিব পৰাকৈ কিন্তু আজমল বা কিবা কিবি পূৰ্বৰ চৰকাৰ গালি গালাজ পাৰি পেলাই ভোট বিচাৰিছে এইটো স্বাভাৱিক প্ৰক্ৰিয়া ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে বিভিন্ন প্ৰসংগ আছিল যিবোৰ চুই নগ'ল 6 নম্বৰ দফাৰ কথাটো কোৱা হৈছিলে প্ৰধান ইছ্যু আছিলে ঠিক আছে মই ৰূপজ্যোতি কুৰ্মীৰ ওচৰলৈকে যাব বিচাৰিছোঁ সংযোগ স্থাপন কৰিছোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ পুনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম ভ্ৰমণক লৈ আপোনাৰ প্ৰতিক্ৰিয়াটো কি চাওক এজন দেশৰ প্ৰধানমন্ত্ৰী ইমান যে মিছা কথা ক'ব ইমান মানে ফাঁকিৰে যে তেওঁ চলিব এইটো আমিতো ভবা নাছিলোঁ বা অসমবাসী দেশবাসী ৰাইজে ভবা নাছিল যাৰ পৰিণাম আজি দেশে আজি ভুগিব লগা হৈছে মূল্যবৃদ্ধিয়ে এটা জুৰুলা কৰি পেলাইছে আজি পিঁয়াজ আলু মিঠাতেল 160 টকা মিঠাতেল যোৱাকালি কিনিছোঁ আজি গেছৰ দাম ডিজেল পেট্ৰলৰ আজি মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰখনৰ স্থিতি কি এষাৰো নক'লে ইয়াৰ লগতে আমাৰ 6 নম্বৰ দফাৰ যিটো প্ৰতিবেদন জাষ্টিছ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সেই সন্দৰ্ভত একো নক'লে আমাৰ NRC কেতিয়া আমাৰ চূড়ান্ত তালিকা অসমবাসী ৰাইজক দিব স্বদেশী নাম বিদেশী নাম বাছ বিচাৰ কেতিয়া কৰিব আজি চাহ বাগানৰ শ্ৰমিকসকলক আজি কংগ্ৰেছে আমি 365 ক'লোঁ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি বিজেপি দলৰ তৰফৰ পৰা চাহ বাগানৰ শ্ৰমিকে আশাৰ 4জনকৈ সাংসদ দিলে 4জন গৈছে আদিবাসী তাৰপিছত চাহ বাগানৰ শ্ৰমিকক মজুৰি বৃদ্ধি সন্দৰ্ভত এষাৰো নক'লে কাগজ কল কেতিয়া খুলিব সেই সন্দৰ্ভত একো নক'লে
আজি বাগজানৰ লোকসকলে সাহায্য কেতিয়া পাব সেই সন্দৰ্ভত এষাৰো নকলে আজি মিজোৰামে সীমা ঠেলি আহিছে অৰুণাচলে সীমা ঠেলি আহিছে নাগালেণ্ডে সীমা ঠেলি আহিছে আজি নগা লোকসকলে নগা চুক্তি কৰাৰ লগে লগে আজি তেওঁলোকে চল পাইছে আজি এই সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ স্থিতি কি এষাৰো নকলে আজি গগৈ ডাঙৰীয়া কুমাৰ ডাঙৰীয়াক আজি স্বাধীন আলফাই আজি অপহৰণ কৰি লৈ গ'ল আজি এষাৰো নকলে বিমুদ্ৰাকৰণৰ পিছত উগ্ৰপন্থী সমস্যা সমাধান হ'ব বুলি ক'লে ক'ত গ'ল সেই প্ৰতিশ্ৰুতিসমূহ আজি কেলে আমাৰ নজনালে আলফাক আজি এই কথাবোৰ লৈ অসমৰ ৰাইজে বিচাৰ কৰি আছে ৰাজস্থানত যিটো গতি হ'ল বিজেপিৰ পাঞ্জাৱত হ'ল আজি ছত্তীশগড়ত আমাৰ মহাৰাষ্ট্ৰত এই গতি অসমতো হ'ব গৈ আছে 21 চনত কংগ্ৰেছ চৰকাৰ আহিব দেশৰ প্ৰধানমন্ত্ৰী যদি অকল ফাঁকিৰ অলপ মিছা প্ৰতিশ্ৰুতিৰ সহায় লয় তাতকৈ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে ঠিক আছে কুৰ্মী ডাঙৰীয়া মই আহিম পুনৰ আপোনাৰ ওচৰলৈ ডক্টৰ দেৱজিৎ মহন্ত প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমন এটা আদৰণীয় কথা ঠিক আছে আহিছে ভাল কথা কিন্তু যিবোৰ আজি জ্বলন্ত ইছ্যু আছিল সেইসমূহৰ ওপৰত কিন্তু মাত নামাতিলে যিকেইখন সভাত অংশগ্ৰহণ এতিয়ালৈকে কৰিছে ইনগ্ৰেশ্যন কৰিছে শুভাৰম্ভ কৰিছে NRC 6 নম্বৰ দফা চাহ শ্ৰমিকৰ মজুৰি আৰু শেহতীয়াকৈ যিটো কুইপৰ দুগৰাকী বিষয়াৰ অপহৰণ আৰু তাক লৈও আজি অসমবাসী এটা উদ্বিগ্ন এটা পৰিৱেশৰ মাজত আছে সেই সম্পৰ্কতো মাত নমতাটো দৃষ্টিগোচৰ হৈছে আৰু ৰাইজে তাক লৈ কথা বতৰা পাতিছে কি ক'ব আপুনি ইংৰাজীত এষাৰ কথা আছে এ ম্যান উইদাউট এন এইম ইজ সামথিং লাইক এ বোট উইদাউট এন অৰ অৰ্থাৎ লক্ষ্যবিহীন মানুহ কাণ্ডাৰীবিহীন নাৱৰ দৰে আমাৰ লক্ষ্য যেনেকৈ বিজেপি প্লাছ 100+ অনাগত নিৰ্বাচনত ঠিক তেনেকৈ আমাৰ নিৰবিচ্ছিন্ন এক লক্ষ্য ভাৰতৰ 5খন উন্নয়নশীল ৰাজ্যৰ ভিতৰত যাতে অসমক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত যদি চাই মাননীয় প্ৰধানমন্ত্ৰীদেৱে 2014 চনত প্ৰধানমন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে 35 বাৰ অসমলৈকে আহিছে গতিকে তেখেতে যেনেকৈ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আদৰ্শেৰে আমাক উদ্বুদ্ধ কৰিছে ঠিক তেনেকৈ বিভিন্ন আঁচনিৰ জৰিয়তে অসমক উন্নয়নশীল 5খন ৰাজ্যলৈকে কিন্তু আগুৱাই নিছে এতিয়া আমি যদি চাওঁ যে এই উন্নয়নৰ যিটো ধাৰা এই উন্নয়নৰ ধাৰাক যদি আমি পৰিসংখ্যাৰ ফালৰ পৰা চাই আপুনি 2015 আগলৈকে অসমৰ এজন মানুহৰ জনমূৰি আয় আছিল 150 টকা তাৰ পিছত আমাৰ চৰকাৰখনে যেতিয়া শাসনত আহিল 2016-17 চনত তেতিয়া আমাৰ এজন জনমূৰি আয় এটো বৃদ্ধি হ'ল 184 টকালৈকে আৰু আজি আপুনি যদি চাই অসমৰ জনমূৰি আয় 251 টকা অৰ্থাৎ এজন মানুহৰ উপাৰ্জন ক্ষমতা গতিকে তাৰ উপৰিও আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছিলে যে আমি চাহ বাগানৰ মজুৰিৰ ক্ষেত্ৰত একো কৰা নাই বা যিখিনি কৰিব লাগিছিল কৰা নাই মই তেখেতক খোৱাই দিব খুজিছোঁ যে 69 বছৰত চাহ বাগানৰ মজুৰি আছিল 137 টকা অৰ্থাৎ বছৰি যদি শ্ৰীবৃদ্ধিৰ আপুনি ক্যালকুলেট কৰে তেতিয়াহ'লে 1 টকা 99 পইচা আমি শাসনভাৰ লোৱাৰ পিছত 30 টকা বঢ়াই পেলাই এটো 167 টকালৈকে কৰা হৈছিল তাৰ পিছত আপোনালোকে নিশ্চয় জ্ঞাত যে এইবাৰ 50 টকা বঢ়াই 217 টকা কৰা হৈছে অৰ্থাৎ যদি 5 বছৰত এই মজুৰি বৃদ্ধি শ্ৰীবৃদ্ধি ক্যালকুলেট কৰে তেতিয়াহ'লে প্ৰত্যেক বছৰত আমি 16 টকা কৰিছো কিন্তু ইয়েস এতিয়াও চাহ বাগানৰ কাৰণে আমি যথেষ্ট কৰিবলগীয়া আছে বুলি মই ভাবো কাৰণ এই চাহ উদ্যোগে অসমৰ অৰ্থনীতিত 20% অৰিহণা যোগাই আছে আৰু প্ৰায় 20% কৰ্মচাৰী সৰ্বমুঠ অসমৰ কৰ্মচাৰীৰ 20% কৰ্মচাৰী চাহ উদ্যোগৰ লগত জড়িত হৈ আছে গতিকে ঠিক সেইদৰে আপুনি যদি মই খুব শৰ্টলি কৈছো এইটো চাহ উদ্যোগৰ কাৰণে এই 2000 আপুনি 2 অক্টোবৰত 2020ত 119খন বিদ্যালয়ৰ আমি ঘোষণা কৰিছিলো আপোনালোকক জনাবলৈ পাই বা সমূহ চাহ শ্ৰমিকক জনাবলৈ পাই মই সুখী হ'ম যে এইকেইখনে 2021 চনৰ এপ্ৰিলৰ পৰা নতুন পাঠদানো কিন্তু ইয়াতে আৰম্ভ হ'ব গতিকে তেখেতসকলৰ চাহ উদ্যোগৰ আন্তঃগাঁথনি অসমৰ আন্তঃগাঁথনি অসমৰ শিক্ষা খণ্ডৰ আন্তঃগাঁথনি সকলোৰে ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আহিছে আৰু সেই কাৰণে জনতা জনাৰ্দনৰ ওচৰত আমি কৰা কামৰ খতিয়ান হিচাপেহে আমি কোনো ইস্যু বেছ লৈ জনতা জনাৰ্দনৰ ওচৰত ঠিক আছে ৰাইজে বিচাৰ কৰিব মই আহিম আপোনালোকৰ ওচৰলৈকে পুনৰ চাহ শ্ৰমিকৰ মজুৰি প্ৰসংগটো ৰূপজ্যোতি কুৰ্মীনাগৰে উত্থাপন কৰিছে লগতে অন্য কেতবোৰ বিষয় আছে যিবোৰ চুই নোযোৱাক লৈ আজি প্ৰশ্ন উত্থাপিত হৈছে এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম
অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সম্পৰ্কত মই পুনৰ জিতুমণি বৰা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ প্ৰথমতে আপুনি উল্লেখ কৰিছে কিন্তু আমি যদি চাওঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোনবোৰ বিষয় আজি চুই নগ'ল যিটো প্ৰসংগ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই উল্লেখ কৰিছে যিবোৰ কথাত হয় যি কামখিনি কৰিছে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ ডেভেলপমেণ্টৰ কথা যিহেতু আহিছে বা আজি কৈ আছে ৰাস্তা পদূলি বা উন্নয়নৰ যিবোৰ উন্নয়নমূলক আঁচনিৰ কথা কৈছে কিন্তু যিকেইটা ইছ্যুক লৈ অসমত আচলতে এটা দীৰ্ঘদিনীয়া সমস্যা চলি আছে যাৰ সমাধান সূত্ৰ বিচাৰি থকা হৈছিল NRC আৰু 6 নম্বৰ দফা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো আহিছিল লগত কিন্তু 6 নম্বৰ দফাক লৈ আল্টিমেটলি নিৰ্বাচনৰ আগত এই মুহূৰ্তলৈকে কিন্তু কোনো দেখা পোৱা নগ'ল যি প্ৰতিশ্ৰুতি দিয়া হৈছে যিকোনো এখন চৰকাৰ কংগ্ৰেছ হওক বিজেপি হওক কমিউনিষ্ট পাৰ্টিৰ হওক বা বেলেগৰ যিকোনো এখন চৰকাৰ থাকিলে দলং বনোৱা ৰাস্তা ঘাট বনোৱা কোনোবাই 100 মিটাৰ বেছি বনাইছে কোনোবাই 100 মিটাৰ কমাই বনাব কোনোবাই 50খন দলং বনাইছে কোনোবাই 40খন বনাব সকলোৱে কৰিব সেইখিনি নতুন উত্তৰ একো নাই কিন্তু বিজেপিক অসম মানে ভোট দিয়াৰ প্ৰথম কথাটো আছিলে যে আমাক অবৈধ বিদেশীমুক্ত এখন অসমৰ প্ৰয়োজন এই যে এটা নিৰন্তৰ প্ৰক্ৰিয়া 1979 চনত আৰম্ভ হোৱাতে অসম আন্দোলন 1985 চনত তাৰ এখন চুক্তিৰ দ্বাৰা সমাপ্তি হ'ল চুক্তিখন লৈ বিভিন্নজনৰ বিভিন্ন মতামত আছে সেইটো বেলেগ কথা কিন্তু মোটামুটি সমস্যাটোৰ সমাধান হ'ব বুলি মানুহে ভাবিলে যে ইছ্যুটো আৰু শেষ হৈ যাব লাগে তাৰপাছত সেই বিদেশী সমস্যাটোক লৈ পেলাই আকৌ ৰাজনীতি আৰম্ভ হ'ল কংগ্ৰেছে বেলেগ ধৰণে ৰাজনীতি কৰিলে ছাত্ৰ সন্থা আছেই তাৰপিছত বিজেপিয়ে নতুন ধৰণে আৰম্ভ কৰিলে কিন্তু তৰুণ গগৈ চৰকাৰে প্ৰথম দুটা কাৰ্যকালত মানে মানুহে এই সমস্যাটো এটা স্থায়ী সমাধান হ'ব বুলি ভাবিছিলে আৰু তৰুণ গগৈক ভাবিছিলে যে এজন অসমীয়া মনৰ মানুহ জাতীয় কংগ্ৰেছ কৰিলেও জাতীয়তাবাদী চিন্তা চেতনা কৰা থকা এজন মানুহ যিদৰে পশ্চিমবংগত কমিউনিষ্টসকল যদিও কমিউনিষ্ট ক'ৰবাত চীনত আছে ৰাছিয়াত থাকিলেও তেওঁলোকে কিন্তু পশ্চিমবংগৰ বাংলাভাষী মানে যিখিনি মানুহ তাৰ পশ্চিমবংগৰ মানুহখিনি তেওঁলোকৰ জাতীয়তাবাদটোক তেওঁলোকে কমিউনিষ্টসকলে দি পেলাই কমিউনিজিম কৰিছিলে তেওঁলোকে গতিকে তৰুণ গগৈক আমি সেইদৰে মানুহবিলাকে ভাবিছিলে সমস্যাটো এটা স্থায়ী সমাধান হ'ব আৰু অসমীয়া মানুহৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত হ'ব কিন্তু কিমান দূৰ হ'ল নহ'ল 15 বছৰীয়া কাৰ্যকালত আৰু সেই সময়ত অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাও আছিলে গতিকে বিষয়টো এটা এই পৰ্যায়ত আজি আমি এঘণ্টা বাহিৰত আলোচনা কৰি শেষ কৰিব নোৱাৰা এটা দীঘলীয়া বিষয় আৰু ইয়াত নিৰ্মূলভাৱে বিশ্লেষণ হ'ব লাগিব কি হ'ল কি নহ'ল কিন্তু অসমীয়া মানুহৰ সেই আৱেগটোক টুকুৰিয়াই দিলে বিজেপিয়ে যে আমি আপোনালোকক সুৰক্ষা দিম অসম চুক্তিক সৰ্বানন্দ সোণোৱালৰ ভিডিঅ'বিলাক আপোনাৰ আমাৰ সকলোৰে হাতে হাতে আছে যে আখৰে আখৰে ৰূপায়ণ কৰা হ'ব সিদিনাখনলৈকে যিদিনাখনলৈকে কা বলবৎ হোৱা নাছিলে লোকসভা বা ৰাজ্যসভাত কা আইনখন গৃহীত হোৱা নাছিলে সিদিনাখনলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক আশ্বাস দিছিলে যে অসম চুক্তিৰ আধাৰত অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান হ'ব আমি ধৰ্ম বা ভাষা বা জাত পাতক লৈ পেলাই আমি আজি নতুন প্ৰজন্মক আমি তাৰ মাজত যিখিনি মানুহ আহিল আৰু তাৰ মাজত আৰু এটা কথা চলি আছিলে যে যিসকল আহিল তেওঁলোকক ঘূৰাই পঠোৱাটো আৰু হয়তো সম্ভৱ কেতিয়াও নহ'ব আৰু তেওঁলোকক লৈ পেলাই ৰাজনীতি কৰি থাকিবৰ কাৰণে কিন্তু ইয়াত ৰাজনৈতিক দল কিছুমান ছাত্ৰ সংগঠনৰ পৰা ৰাজনৈতিক দল কিছুমান গঠন হ'ল কাৰণ বাংলাদেশৰ লগত সেই মানুহখিনি ঘূৰাই পেলাই এখন চুক্তি হ'বলৈ আজি 5জন মানুহ 10জন মানুহ ধৰি পেলাই সীমান্তৰ সিপাৰে পঠাই দিছে সেই এটা বেলেগ কথা কিন্তু একদম সৰ্বাত্মকভাৱে অসমত মানুহ জৰীপ কৰি পেলাই যে অবৈধ বিদেশী নাগৰিক বা অবৈধ বাংলাদেশৰ পৰা মানুহৰ চিনাক্তকৰণৰ কাৰণে সেইটো এটা সম্ভৱ হ'ব নহ'ব নাজানো কিন্তু নাগৰিকপঞ্জী উন্নীতকৰণৰ দ্বাৰা মানুহখিনিক খেদিব পাৰিলে কিন্তু ভাৰতীয় মানুহখিনিক চিনাক্ত কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু এইটোৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে 1600 কোটি টকা খৰচ কৰি পেলালে আৰু এই নাগৰিকপঞ্জীখনৰ খণ্ডত তৰুণ গগৈ চৰকাৰ দিনত কিন্তু আমি জানিবই লাগিব যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছিলে তাত বিদেশী সোমাইছে নোসোমাইছে তাৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা হৈছে বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়ত তাৰ শুনানি চলিছে বিভিন্ন পক্ষই তাত এফিডেভিট দাখিল কৰিছে গৈ আছিলে কিন্তু সেই নাগৰিকপঞ্জী সম্পূৰ্ণ উন্নীতকৰণ কৰি পেলাই অসমক অবৈধ বিদেশীমুক্ত এখন ৰাজ্য হিচাপে গঢ় দি অসমৰ যিখিনি খিলঞ্জীয়া মানুহ আৰু যিখিনি ইয়াত যিখিনি ভাৰতীয় মানুহ সকলোকে এটা সাংবিধানিকভাৱে সুৰক্ষিত কৰা এটা পৰিস্থিতি দিয়া হৈছিলে নাগৰিকপঞ্জীখনৰ জৰিয়তে কিন্তু নাগৰিকপঞ্জীখনৰ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে প্ৰথম ক'ত গৈছিলে নাগৰিকপঞ্জী সঞ্চালকালয়ত গৈছিলে প্ৰথম আৰু তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে 2 বছৰৰ ভিতৰত অসম বাংলাদেশ আন্তৰ্জাতিক সীমান্ত সিল কৰা হ'ব আজি তাৰিখত সিল কৰা হ'ব বুলি কৈছে কিন্তু নদী পথটো কেতিয়াও সিল কৰা পৰিব নোৱাৰে বুলি তেওঁ এতিয়া অনুভৱ কৰিছে যে নদী এতিয়া কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই এই 6 নম্বৰ দফাটোক লৈ যি ধৰণৰ মন্তব্য কৰে ৰাজহুৱাকৈ কাৰণ এটা কথা কৈছে যে জাতি মাটি ভেটি বুলি যিটো শ্লোগান আছিল বিজেপিৰ সম্ভৱতঃ এইবাৰ
সলনি হ'ব তেওঁ নিজে কৈছে আৰু জাতি বুলি যিটো কথা কোৱা হৈছিল তেওঁৰ মতে অসমীয়া জাতি নহয় হিন্দু জাতিৰ কথা কোৱা হৈছিল নাগৰিকপঞ্জী কথাটো আছে নাগৰিকপঞ্জীখন তেনেদৰেই থাকি গ'ল সেইখন এটা বিতৰ্কিত বিষয় লৈ সেইটো লৈ ৰাজনীতি কৰাৰ এটা প্ৰক্ৰিয়ালৈ গুচি গ'ল যিদৰে অসম চুক্তি অবৈধ বিদেশী নাগৰিক আৰু আজিৰ তাৰিখত তাৰ লগত সংযোগ হৈ গ'ল নাগৰিকপঞ্জীখনো এতিয়া বিজেপিয়েও আজি দেশত বিজেপিও যে এখন ভোটৰ ৰাজনীতিৰ মাজত লৈ গৈছিল সেইখন কেতিয়া হ'ব কোনো নাজানে দ্বিতীয় কথাটো আহিল যে অসম চুক্তিৰ 6 নং দফা কিন্তু আমি আৰম্ভণিতে এটা আজিও মই এই মঞ্চত ইয়াত কওঁ ইয়াত আগতেও কৈছোঁ ইয়াতে অজিত কুমাৰ ভূঞা যেতিয়া আছিলে তেখেতৰ ডাঙৰীয়া তেখেতৰ শ্ব'ত মই কৈছিলোঁ যে 6 নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিত আছু কেতিয়াও থাকিব নালাগিছিল কিয় নালাগিছিল বুলি কৈছিলোঁ যিখন চৰকাৰে অসম চুক্তিৰ 5 নং দফাটো ওলাই কৰি পেলাই কা বলবৎ কৰিব পাৰে সেই চৰকাৰখনে 6 নং দফা কেনেকৈ আজি আপুনি 6ষ্ঠ শ্ৰেণী নপঢ়াকৈ 7ম শ্ৰেণীলৈ কেনেকৈ যাব অসম চুক্তিৰ 5 নং দফাটোত যিখন চৰকাৰ নাকচ কৰিছে সেই চৰকাৰখনে 6 নং দফাটো কেনেকৈ ৰূপায়ণ কৰিব গতিকে আমি তেতিয়া আছুৰ প্ৰতি আবেদন কৰিছিলোঁ কিন্তু তেওঁলোক গ'ল ঠিকে আছে কিন্তু শেষ মুহূৰ্তত তেওঁলোকো অপমানিত হ'লগৈ আজি যিটো আমি আশংকা কৰিছিলোঁ যে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ কথাটো এতিয়া কৈছে যে এইটো নহ'বই 50% ওপৰৰ মানুহক কোনো ধৰণৰ ব্যৱস্থা নাই বুলি কৈছে কিন্তু যিটো বস্তু তাৰ সন্মানীয় নীলয় দত্ত ডাঙৰীয়াই কৈছে যে এইটো কৰিব পাৰি তেওঁ নীলয় দত্ত ডাঙৰীয়াৰ দৰে এজন অসমৰ প্ৰখৰ প্ৰথম শ্ৰেণীৰ আইনজীৱী মানে আইনজ্ঞ যিখন সমিতিৰ লগত জড়িত হৈ আছে সেই সমিতিখনৰ ভুল ধৰি পেলাই চৰকাৰে এই কথা কিয় এই মুহূৰ্তত ক'ব লগা হ'ল কিয় যোৱা বছৰৰ পালন কৰিব বুলি সেই সময়ত প্ৰতিশ্ৰুতি দিব নালাগিছিল 2020 ফেব্ৰুৱাৰীত থাকি গ'ল এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এবাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি প্ৰসংগ উত্থাপন কৰিছিল আৰু বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কৈছে ডক্টৰ দেৱজিৎ মহন্তই যে চাহ শ্ৰমিকৰ বাবে চৰকাৰখনে যথেষ্ট কৰিছে মজুৰি বৃদ্ধি হয় এতিয়াও কৰিবলগীয়া আছে যিবোৰ দাবী আছিল সেই দাবীসমূহ কিন্তু পালন কৰা নাই তৎসত্ত্বেও তেখেতসকলৰ দাবী যে যিমানখিনি কৰিবলগীয়া আছিল সাধ্য অনুসাৰে চৰকাৰখনে কৰিছে চাওক আজি যদি চাহ জনগোষ্ঠীৰ লোকসকলে বিচৰা নাছিলে 351 টকা 2014 চনত বিজেপি নেতাসকলে কৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি নেতা কৰ্মীসকলে যে চাহ শ্ৰমিকসকলক 351 টকা দিয়া হ'ব সেই প্ৰতিশ্ৰুতি আজি ক'ত গ'ল আজি বঢ়াইছে কেই টকা 217 টকা আজি আমি চাহ জনগোষ্ঠীৰ ময়ো এজন সন্তান আজি দীৰ্ঘদিনীয়া দামী আছিলে ST SC দিয়া হ'ব কংগ্ৰেছে দিব পৰা নাছিল হয় কিন্তু বিজেপিয়ে 2014 চনত 2016 চনত 2019 চনত কৈছিলে 6 জনগোষ্ঠীৰ লগতে 7 জনগোষ্ঠীকো জনজাতিকৰণ কৰা হ'ব ST SC ক'ত গ'ল সেই প্ৰতিশ্ৰুতি আজি কোৱা হৈছিলে যে চাহ শ্ৰমিক লোকসকলক মাটি পট্টা দিয়া হ'ব 351 ক'ত গ'ল ST SC জনজাতিকৰণ ক'ত গ'ল 6 জনগোষ্ঠীৰ লগতে মাটি পট্টা ক'ত গ'ল চাকৰিৰ কথা ক'ত গ'ল আজি বিজেপি নেতা কৰ্মীসকলে কি কৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজিও আপোনাৰ মনত আছে মোৰ অসমবাসীৰ দিশৰ যে বিদেশৰ পৰা কলা ধন অনা হ'ব কিন্তু গুজৰাটী এজন আজি বিজয় মালিয়া নীৰৱ মোদী মেহুল চক্সী আজি আমাৰ দেশৰ পৰা শ কোটি টকা লৈ লুটি লৈ পেলাই গুচি গ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি নেতাসকল ক'ত শুই আছে বিদেশৰ পৰা কলা ধন অনাৰ কথা আছে এতিয়া দেখোন দেশৰ টকা লুটি লৈ গুচি গ'ল দেশৰ প্ৰধানমন্ত্ৰী কি কৰি আছে যোৱাবাৰ 19 চনত চকীদাৰ শ্লোগান দিলে কি হ'ল চকীদাৰ শ্লোগান আজি অসমবাসীয়ে আজি পাহৰা নাই যে বাগজনৰ ঘটনা হওঁতে দেশৰ প্ৰধানমন্ত্ৰী নহা বানপানীত ককবকাই যে আমাৰ মানুহৰ মৃত্যু হৈছিল 150-200 মানুহৰ মৃত্যু হৈছিল দেশৰ প্ৰধানমন্ত্ৰী যে ইয়ালৈ নাহিল অসমলৈ এইবোৰ পাহৰা নাই ইলেকশ্যনৰ সময়ত যেতিয়া দেখা দিছে আজি এয়াৰপৰ্ট বিকিলে ৰেল বিকিলে আজি বিমানবন্দৰ বিকিছে বেংক আজি BSNL আজি মুখপাত্ৰগৰাকী বিজেপি ভাল কথাই কৈছে যে বিজেপিয়ে সপোন দেখি আছে সপোন দেখুৱাইছে দেশৰ প্ৰধানমন্ত্ৰী 5খন উন্নত ৰাজ্যৰ ভিতৰত হ'ব অসম হৈ গ'ল উন্নত ৰাজ্যৰ ভিতৰত কিহত হ'ল নিবনুৱাত দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰথম স্থান অসম নিবনুৱা হাৰ অসমত বেছি দেশৰ ভিতৰত দ্বিতীয়তে উমেন এণ্ড চিলড্ৰেন যে আমাৰ নিৰ্যাতনৰ NCRB নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ আমাৰ নহয় নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে কৈছে অসম 1 নম্বৰ আমাৰ ইয়াত এনে চৰকাৰ চলি আছে যে শিশু আৰু মহিলা নিৰ্যাতন বৃদ্ধি হৈ গৈ আছে আজি বিদেশী খেদা কথা আছিল আজি সন্মানীয় বৰা ডাঙৰীয়াই ঠিক কৈছে আজি কি হ'ল অসম চুক্তি পাহৰি গ'ল তেনেকৈ 5 নম্বৰত ক্লাছ 5 মানে নপঢ়ি ক্লাছ 6ত পঢ়িব বিচাৰিছে অসমৰ ৰাইজে পাহৰা নাই এইবোৰ নাপাহৰে
আৰু চবতকৈ মোৰ হাস্যকৰ বিষয় যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলায়ন মনোভূতি লোৱাটোৱে কি বুজাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিমানে নাহক আজি সাহস কৰা নাই হেমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিবলৈ এইপিনে বিধায়ক বিজেপি দলৰে বুলি ক'ব পাৰি ভুৱন পেগুক আঁঠু কৰাই ৰাখিছে ৰাইজে বিজেপি যদি ইমানে ভাল কাম কৰিছে ইমানে যদি অৰুণোদয় আঁচনি ইমানে যদি ৰাস্তা পদূলি বনাইছে তে এজন জনপ্ৰতিনিধিক আঁঠু কৰাই ৰাইজে কেলে ৰাখিব লগা হ'ল ভুৱন পেগুক বিজেপিৰ মুখপাত্ৰজনে উত্তৰ দিব পাৰিবনে ঠিকেই ডক্টৰ দেৱজিৎ মহন্ত পোনপটীয়া প্ৰশ্ন আপোনাৰ বাবে আছে হয় তেখেতে এটা কথা কৈছিলে যে এয়াৰপোৰ্ট আমি বিক্ৰী কৰি দিছোঁ একচুৱেলি বিক্ৰী কৰা বুলি নকয় এইটো হস্তান্তৰ কৰা বুলি কয় যিটোক ইংৰাজীত ডিছইনভাৰ্চমেণ্ট বা অসমীয়াত নিৰ্বিনিয়োজন বুলি কয় তেখেতৰ জ্ঞাতাৰ্থে মই জনাওঁ যে 2006 চনত বম্বে আৰু দিল্লী এয়াৰপোৰ্ট 2008 চনত বেংগলোৰ এণ্ড হায়দৰাবাদ এয়াৰপোৰ্ট কংগ্ৰেছৰ দিনতে হস্তান্তৰ কৰা হৈছিল গতিকে আমি কিবা এটা কোৱাৰ আগতে লিগেচিটো অলপ মনত ৰখাটো উচিত দ্বিতীয়তে তেখেতে এটা বৰ স্পৰ্শকাতৰ বিষয় আমাৰ ইয়াত ডিছকাছ হৈছিল জাতিটোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট কথা বুলি আমি নিজেও অনুভৱ কৰোঁ সেইটো হৈছে ক্লজ 6 এতিয়া ক্লজ 6ৰ কথা কওঁতে যদি আমি চাওঁ ক্লজ 6ৰ যদি ভিতৰ চৰলৈ গৈ গোটেইখিনি আমি ইমপ্লিমেণ্ট কৰিব লাগে তেনেহ'লে এতিয়া আজিৰ মুহূৰ্তত তিনিটা ৱেট কৰিব পৰা যায় এটা হৈছে ৰাজ্য চৰকাৰে যিখিনি এতিয়া নিজৰ এখতিয়াৰৰ ভিতৰত থাকি কৰিব পাৰি এটা হৈছে কেন্দ্ৰীয় চৰকাৰে যিখিনি এক্সিষ্টিং গণ্ডিৰ ভিতৰত থাকি কৰিব পাৰিব আৰু তৃতীয়তে হৈছে কিছু বিষয় ইমপ্লিমেণ্ট কৰিব যাওঁতে সংবিধানখনৰ সংশোধন কৰিব লাগিব যেনেকৈ ইনাৰ লাইন পাৰ্মিট বা আমাৰ যে 126টা বিধানসভাৰ সমষ্টি আছে তাত 80% ৰিজাৰ্ভেশ্যন বা নিগম নিকায়বিলাকত যিবিলাক ৰিজাৰ্ভেশ্যন বা ঠিক তেনেদৰে গ্ৰুপ চি গ্ৰুপ ডিত যি ৰিজাৰ্ভেশ্যন বিচাৰিছে সেইখিনি কৰিব যাওঁতে আমি সংশোধন কৰিব লাগিব কিন্তু এতিয়া মই আহিছোঁ ৰাজ্য চৰকাৰে গণ্ডিৰ ভিতৰত থাকি আমি কি কৰিছোঁ এতিয়া যদি চাই কংগ্ৰেছৰ আমাৰ প্ৰতিনিধিগৰাকীয়ে কৈছিলে যে তেখেতসকলক মই সোঁৱৰাই দিওঁ যে তেখেতসকলৰ শাসনত 55 বছৰ আছিলে যদিও 69 ইয়াৰ্ছ কওঁ কংগ্ৰেছৰ 55 ইয়াৰ্ছ অলমষ্ট আছিল সেই 55 ইয়াৰ্ছৰ পিছত 85ৰ পিছত যে তেখেতসকলে শাসন কৰিছিলে এই 35 বছৰত কি হৈছিলে কিটো অৱস্থালৈকে আমাৰ এই ক্লজ 6 বা অসমৰ যিখন অসম চুক্তি আইন তেখেতসকলে কেনেকৈ কি ধৰণে আগবঢ়াই নিছিল কিন্তু মই সকলোৰে ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ এইখনে চৰকাৰ যিখন চৰকাৰৰ দিনত এই অসম চুক্তিখন সংসদৰ মজিয়ালৈকে অনাই নহয় অসম চৰকাৰে এটা সুকীয়াকৈ মন্ত্ৰালয় খুলি তাত কিন্তু ধনৰ আবণ্টন দিছে এইখনে চৰকাৰ অসম চুক্তি যিকেইজন শ্বহীদ হৈছিল প্ৰতিগৰাকী শ্বহীদৰ পৰিয়াললৈ কিন্তু আৰ্থিক অনুদান আগবঢ়াইছে এইখনে চৰকাৰ প্ৰথমজন শ্বহীদৰ দিনত 10 ডিচেম্বৰক আমি শ্বহীদ দিৱস হিচাপে পালন কৰিছোঁ 855 জনৰ শ্বহীদ স্মাৰক এতিয়াও কাম হৈ আছে যিটো আমাৰ সীমা সুৰক্ষাৰ কথাত আমাৰ জিতুপনি বৰা ডাঙৰীয়াই কৈছিলে তেখেত যিহেতু এজন সংবাদ মাধ্যমৰ লগত জড়িত তেখেতে নিশ্চয় জ্ঞাত হ'ব কিন্তু মই জাষ্ট হয়তো তেখেতক এটা সোঁৱৰাই দিব খুজিছোঁ যে আমাৰ 5 কিলোমিটাৰ তেখেতে কৈছিলে নদীৰ ক্ষেত্ৰত যিখিনি এতিয়ালৈকে চিল কৰা হোৱা নাই কিন্তু এই ক্ষেত্ৰত এনেকুৱা এটা চৰকাৰে প্ৰচেষ্টা ইতিমধ্যে লৈছে আৰু সেইখিনি কাৰ্যকৰীও হৈছে ইজৰাইলী টেকন'লজিৰ অধীনত যদি পানীৰ তলেৰেও যদি কোনোবাই যায় তাক ডিটেক্ট কৰাৰ কাৰণে তেনেকুৱা এটা টেকন'লজিও ব্যৱহাৰ কৰা হৈছে দ্বিতীয়তে যদি ভাষাৰ ক্ষেত্ৰত চাই যিটো আমাৰ অসম চুক্তিত আছে এই ভাষাটো সুৰক্ষাৰ কাৰণেও কিন্তু প্ৰতিখন বিদ্যালয়তে অসমীয়া ভাষাটো বাধ্যতামূলক কৰা হৈছে এইখন চৰকাৰৰ দিনতে প্ৰতিটো সাহিত্য সভাকে ধৰি যিমান সভা আছে গোটেই সভাকে আৰ্থিক অনুদান আগবঢ়োৱা হৈছে আৰু এটা ইম্পৰ্টেণ্ট বিষয় যিটো খিলঞ্জীয়াৰ সুৰক্ষাৰ অধিকাৰ এই খিলঞ্জীয়াক কিন্তু ইমান বছৰলৈকে যি ভূমিহীন আছিল 3,35,000 কিন্তু আমি মাটিৰ পট্টাও দিয়া হৈছে এইটো কোৱা নাই আমাৰ আৰু কৰিব লগা আছে সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে আমাৰ এতিয়াও নিৰবিচ্ছিন্নভাৱে বহুখিনি ইয়াত কৰিব লগা আছে কিন্তু মই এইবাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে তাৰে কেইটামানৰ আমাৰ সুফল যিহেতু ইয়াত প্ৰধানমন্ত্ৰী বুলি আমন্ত্ৰণ কৰা হৈছিল টকশ্ব'ত গতিকে মই সেই বিষয়ত ক'ব খুজিছিলোঁ আমি এই মুহূৰ্তত এটা বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰ পাছত মই আহিম যদি সময় হয় সেই সম্পৰ্কে ক'ব তাৰ পাছত মই জিতুমণি বৰা ডাঙৰীয়া ওচৰলৈকে আহিম এটা সময় বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ওচৰলৈকে যাম কিন্তু তাৰ পূৰ্বে শেষৰটো মন্তব্যৰ বাবে জিতুমণি বৰা আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এতিয়া এই কাৰবাৰটো চলি থাকিব কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক নেতা আহিব নেতা যাব কিন্তু যিহেতু এটা ৰাজনৈতিক বাতাবৰণ আহিছে এই বাতাবৰণত আপুনি কি ধৰণে দেখা পাইছে যিধৰণে কোৱা আছিল মোদী মেজিক হওক বা এইখন চৰকাৰৰ এতিয়া মূল এজেণ্ডাটো হৈছে যিবোৰ উন্নয়নমূলক কথা বতৰা আছে সেইবিলাক আগবঢ়াই লৈ যাব বিচাৰি আছে অপজিশ্যনৰ কথাটো বেলেগ আছে মানে বিজেপিৰ যিটো ৰাজনীতি যিটো নিৰ্বাচনী ৰাজনীতি তাত মোদী মেজিকটো সম্পূৰ্ণ পৰিহাৰ কৰিছে তাত মোদী মেজিকটো সম্পূৰ্ণ পৰিহাৰ কৰি পেলাই মোদীক আনি দেখুৱাইছে মানুহক হেৰি কৰিছে কিন্তু এতিয়া আৰু এনে হৈছে কি
এজন প্ৰধানমন্ত্ৰী এনেকৈ ঘনাই এই সময়ত নিৰ্বাচনৰ মাজত আহি থকাটো তেওঁৰ নিজৰ হেৰিটো সম্পৰ্কে মানুহৰ এটা আগ্ৰহটো হয়তো লাহে লাহে আকৰ্ষণটো কমি যায় মানে আমাৰ সেই যিটো প্ৰধানমন্ত্ৰীৰ যিটো হেৰি সেই বস্তুটো কমি যায় প্ৰথম কথা হ'ল কি যে আমাৰ এই সময়ত চৰকাৰখনে বা যে মানুহক এই সময়ত যুৱ প্ৰজন্ম কিন্তু সাংঘাতিক ধৰণে খঙত আছে কাৰণ চাকৰি বাকৰি একো নাই গোটেই প্ৰাইভেট ছেক্টৰত বিভিন্ন ধৰণৰ বেংকবোৰ গৈ আছে চাকৰি বিচাৰিবলৈ বা চাকৰি বিচাৰিব ক'ত তেতিয়া জেগাই নহয় চব প্ৰাইভেট ছেক্টৰত গুচি গৈছে এক 2 নম্বৰ কথাটো হ'ল স্কুটি আৰু বুলেট নিৰ্বাচনী ইস্যু হৈ গৈছে নিৰ্বাচনী ইস্যুটো নৰেন্দ্ৰ মোদী নহয় উন্নয়ন নহয় বুজিলে নৰেন্দ্ৰ মোদী ভাষণ নৰেন্দ্ৰ মোদী আধাৰশিলাটোতো ইস্যু হ'ব নোৱাৰে আধাৰশিলা যে নিৰ্বাচন মই কৈছোঁ 69টা আধাৰশিলা 2016 বিধানসভা নিৰ্বাচনৰ আগে আগে যে কংগ্ৰেছৰ এজন বিধায়কে পুতিছিলে বুজিলে 68টা একেদিনাই গতিকে আধাৰশিলা লৈ পেলাই আজিতো 6টা 7টাহে কৰিছে গতিকে একেবাৰে কম সেই হিচাপে কিন্তু কথা হৈছে কি স্কুটি আৰু বুলেট এজন শিক্ষিত পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট এজন যুৱক যুৱতীয়ে সংস্থাপন কি হ'ব তেওঁ নিজৰ দায়িত্ব পৰিয়ালৰ দায়িত্ব পিতৃ মাতৃৰ দায়িত্ব ভৱিষ্যতৰ দায়িত্বটো কেনেকৈ ল'ব সেই সংস্থাপনৰ বাটটো কিন্তু আজি তাৰিখত দাঙি ধৰিব পৰা সাধাৰণভাৱে মানুহক এটা দিছে লগতে এটা বস্তু ফূৰ্তিটো দিয়া হৈছে আনন্দ ফূৰ্তি চাকি বাতি জ্বলাই আপোনাৰ পৰা জানিব হৈছে শেষৰটো মন্তব্য কি ক'ব খুব চমুকৈ হয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপুনি যদি শুনি আছে শেষৰটো মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিম অনুষ্ঠানত ঠিক আছে মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ওচৰলৈকে অহাৰ পূৰ্বে ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ ওচৰলৈকে আহিছোঁ শেষৰটো মন্তব্য খুব চমুকৈ আজি শেষৰটো মন্তব্যৰ আগতে যদি মই কওঁ যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি অসমলৈকে আহিছে তাত 5টা প্ৰকল্পৰ কথা ঘোষণা কৰিছে তাৰে কিন্তু এটা প্ৰকল্প যি LPG আমাৰ যি বঙাইগাঁও ৰিফাইনেৰী দিনত ইণ্ডে মেক্স ইউনিট তাৰ জৰিয়তে গোটেই লোৱাৰ আছামৰ যিটো LPG ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত চিলিণ্ডাৰ পোৱাৰ ক্ষেত্ৰত মানুহ জনসাধাৰণে যিটো অসুবিধা হৈছিল সেই অসুবিধাটো দূৰ হ'ব দ্বিতীয়তে আমাৰ বস্ত্ৰনগৰী শুৱালকুছিত আপুনি যদি চাই 8খন আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন আধাৰশিলা আজি স্থাপন হৈছে দ্বিতীয়তে আৰু ধেমাজি মহকুমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম ইতিমধ্যে আৰম্ভ হ'ব সেইখন আজি হৈ গ'ল আন এটা যিটো ইম্পৰ্টেণ্ট বিষয় যিটো আমি হয়তো জনসাধাৰণক বুজাত অসুবিধা হ'ব পাৰে তথাপিতো মই কৈছোঁ যে আমাৰ যিটো অইলৰ যিটো মজুত কৰাৰ কেপাচিটি সেই মজুত কৰাৰ কেপাচিটি বৃদ্ধি কৰিবৰ কাৰণে আজি ডিব্ৰুগড়ত ছেকেণ্ডেৰী ফাৰ্মৰো আধাৰশিলা স্থাপন কৰা হৈছে গতিকে শেষৰটো মন্তব্য হিচাপে ক'ম মই যে কাঠফুলাৰ দৰে এই মধ্যভোগী শ্ৰেণী যি আৱিৰ্ভাৱ হৈছিল সমাজত সেই আৱিৰ্ভাৱ নোহোৱা কৰি হিতাধিকাৰীৰ জৰিয়তে সৃষ্টি কৰা বুলি ক'লেও আমি হিতাধিকাৰীৰ জৰিয়তে সামাজিক ন্যায় অনাৰ কাৰণে যেনেকৈ সৃষ্টি কৰিছোঁ ঠিক তেনেদৰে এক্টিছ পলিচিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰিসৰতো অসমক যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আপুনি যদি চাই ধুবুৰীৰ নিচিনা 19 কিলোমিটাৰ দলঙৰ কাম আমি কিন্তু আৰম্ভ কৰিছোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া শেষৰটো মন্তব্য খুব চমুকৈ যদি শুনি আছে হয় ইয়াত দলং ইয়াত কিবা ৰাস্তা অসমবাসী ৰাইজে সেয়ে বিচৰা নাই অসমবাসী ৰাইজে বিচাৰিছে এখন NRC সেই NRCটো কি হ'ল অসমবাসী ৰাইজে বিচাৰিছিলে বিদেশী খেদা সেইটো কি হ'ল চাহ বাগানৰ শ্ৰমিকক 351 টকা কি হ'ল চাকৰি কাগজ কল বানপানী ৰাষ্ট্ৰ সমস্যা 6 জনগোষ্ঠী আজি এই কথাবোৰ লৈ পেলাই আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেলে নিমাত আজি কেলে নিমাত ইয়াৰ বিচাৰ 21 চনত অসমৰ ৰাইজে দিব ৰাজস্থানৰ দৰে দিব বিজেপি গোফৰাই ছত্তীশগড়ৰ পাঞ্জাৱ মহাৰাষ্ট্ৰৰ দৰে মধ্যপ্ৰদেশৰ দৰে দিব এই বিজেপি দল চৰকাৰক এইবাৰ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন দেখে প্ৰধানমন্ত্ৰীগৰাকী আহিছিল প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা অসমবাসীয়ে যি ধৰণৰ মন্তব্য আশা কৰিছিল সেয়া পাইছে নে পোৱা নাই ৰাইজে এতিয়া নিজেই বিচাৰ কৰিব কিন্তু এটা কথা নিশ্চিত নিৰ্বাচন আহি আছে সকলোৱে নিজৰ ধৰণে ভোট বিচাৰিব ৰাইজৰ ওপৰতে সকলো সিদ্ধান্ত অৰ্পণ কৰা আছে গতিকে ৰাইজেই সিদ্ধান্ত ল'ব অৱশ্যে ৰাইজৰ চকু এতিয়া মেল খাই আছে সকলো চাই আছে ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ